নমস্কাৰ কৰিলে ভক্তি জয়। আপোনালোকে গম পায় যে দুখীয়া মানুহ অন্তিম সৎকাৰৰ কাৰণে আমি এটা সিদ্ধান্ত হাতত লৈছিলোঁ। আমি ডিচেম্বৰত আপোনালোকৰ হিচাপখিনি দিছোঁ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই আমি 4 মাহৰ একেলগে হিচাপ দিম। আমাৰ ডিচেম্বৰত উঠিছিল 11,481 টকা, এইটো আমি হিচাপ দিয়াই আছে। আৰু জানুৱাৰীত আমাৰ উঠছে 3,851 টকা। নামখিনি মাতি দিছোঁ মই। পাৱন দাস 60 টকা, গুণজিৎ ঠাকুৰে 50 টকা, গুঞ্জন দাস 100 টকা, জ্ঞানজ্যোতি দাস 100 টকা, বহৰীৰ পৰা দিছে 200 টকা, দ্বিজেন দাস 100 টকা, ডিম্পল দাস 100 টকা, দীপালী দাস 100 টকা, নজোৱান দাস 100 টকা, অনুপম চৌধুৰী 100 টকা, জিতু দাস 200 টকা, সত্যৱতী দাস 100 টকা, পৰীক্ষিত দাস 100 টকা, লাড্ডু গোপাল গেৰেজ 200 টকা, নৱনীতা দাস 100 টকা, আজিজুল হক 100 টকা, প্ৰাঞ্জল বায়ন 100 টকা, পদুমী দাস 100 টকা, দিবাকৰ 20 টকা, পুলিন দাস 100 টকা, আম্বাৰীহাটীৰ পৰা দিছে 20 টকা, ৰন্তু বৰ্মন 200 টকা, ডিচেম্বৰ আৰু জানুৱাৰী একেলগে দিছিল তেওঁ, মুকুট কলিতা 51 টকা, দীপক কুমাৰ দাস 200 টকা, সৌৰভ ঘোষ 100 টকা, আৰ ডি চৌধুৰী 100 টকা, হৰ্ষজিৎ দাস 500 টকা, গুঞ্জন দাস 100 টকা, ধ্বজেন দাস 100 টকা, দিলীপ দাস 100 টকা, জিন্তু দাস গুৱাহাটীৰ পৰা 100 টকা, দীপান্বিতা চৌধুৰী 100 টকা, দীপিকা দাস 50 টকা, টোটেল 3,851 টকা। ডিচেম্বৰত আমাৰ কোনো মানুহৰ মৃত্যু নহয়। জানুৱাৰী মাহত 3জন মানুহৰ মৃত্যু হৈছিল। তেওঁলোকক অন্তিম সৎকাৰৰ কাৰণে আমি পইচা দিছিলোঁ। নবাৰাণীত এজনী ছোৱালীৰ মৃত্যু হৈছিল, তাতে আমি 25 টকা দিছিলোঁ। ঘৰামাৰাহাটীত কুশলমণি দাস, তেওঁক দিছিলোঁ 3120 টকা। বঞ্জিত তালুকদাৰক দিয়া আছিল 3,000 টকা। টোটেল 8,620 টকা আমি জানুৱাৰী মাহত খৰচ কৰিছিলোঁ। আমাৰ ডিচেম্বৰত জমা আছিল 11,481 টকা আৰু জানুৱাৰী মাহত জমা হৈছিল 3,851 টকা। টোটেল 15,331 টকা আমাৰ তাতে জমা আছিল আৰু খৰচ হৈছিল আপোনাৰ 8,620 টকা এই 3জন ব্যক্তিক দিয়া পইচাখিনি। আৰু ৰৈ আছে 6,711 টকা। তো এইটো জানুৱাৰীৰ হিচাপত। ফেব্ৰুৱাৰীৰ হিচাপটো দিছোঁ আপোনালোকক। পুলিন দাস 100 টকা, বিকাশ দাস 200 টকা, নৱনীতা দাস 100 টকা, জিতু দাস 200 টকা, মঞ্জিত দাস 100 টকা, জ্ঞানজিৎ চৌধুৰী 50 টকা, প্ৰীতি দাস 100 টকা, বনমালী দাস 20 টকা, বিনীতা দাস তালুকদাৰ 200 টকা, পৰীক্ষিত 100 টকা, গকুল দাস 100 টকা, সত্যৱতী দাস 500 টকা, ফুলমণি দাস 10 টকা, সৌৰভ ঘোষ 100 টকা, লাড্ডু গোপাল গেৰেজ 200 টকা, পৰৱী দাস 500 টকা, জ্ঞানজ্যোতি দাস 100 টকা, দিলীপ দাস 100 টকা, গোপাল দাস 200 টকা, গকুল দাস 100 টকা, জিতাংশু তালুকদাৰ 100 টকা। আৰু ফেব্ৰুৱাৰী মাহত আমাৰ জমা হৈছিল 3,180 টকা। জানুৱাৰী মাহত আমাৰ ৰৈ আছে 6,711 টকা আৰু ফেব্ৰুৱাৰী মাহত আমাৰ জমা হৈছিল 3,180 টকা। টোটেল 9,891 টকা আমাৰ তাতে জমা আছিল। কিন্তু ফেব্ৰুৱাৰী মাহত এজন মানুহৰ মৃত্যু হৈছিল, তাতে আমি দিয়া হৈছিল শ্ৰীমন্তপুৰৰ মানুহ এজন, মৃতকৰ নাম প্ৰদীপ দাস আছিল, তেওঁক আমি 25 টকা দিয়া আছিল। 9,891 টকাৰ পৰা 25 টকা মাইনাছ কৰি 7,391 টকা ফেব্ৰুৱাৰী মাহত জমা আছে। মই এখন আপোনালোকক হিচাপ দি আছোঁ মাৰ্চৰ মাহত। মাৰ্চৰ মাহত দিছিল পুলিন দাস 100 টকা, লাড্ডু গোপাল গেৰেজ 200 টকা, পৰৱী দাস 500 টকা, দিলীপ দাস 100 টকা, নোমল শইকীয়া 500 টকা, গজেন দাস 100 টকা, বঞ্জিত দাস 100 টকা, হিমাংশু দাস 200 টকা, বঞ্জিত দাস 20 টকা, সোণ দাস 20 টকা, নৱনীতা দাস 101 টকা। মাৰ্চৰ মাহত জমা হৈছে আমাৰ 1,941 টকা। গতিকে ফেব্ৰুৱাৰী মাহত জমা আছিল আপোনাৰ 7,391 টকা আৰু মাৰ্চৰ মাহত জমা হৈছে আপোনাৰ 1,941 টকা। টোটেল 9,332 টকা মাৰ্চৰ মাহত আমাৰ জমা আছিল। যিহেতুকে মাৰ্চৰ মাহত আমি কোনো মানুহকে দিব লগা হোৱা নাই, আমাৰ কোনো মানুহে এনেহেন ধৰক অন্তিম সৎকাৰৰ কাৰণে কোনো ফোন কৰা নাছিল, আমি মাৰ্চৰ মাহত কাকো পইচা দিয়া নাই। এপ্ৰিল মাহত দিছিল পুলিন দাস 100 টকা, লাড্ডু গোপাল গেৰেজ 200 টকা, বঞ্জিত শইকীয়া 100 টকা, প্ৰীতি দাস 10 টকা, ৰূপজ্যোতি তালুকদাৰ 100 টকা, উত্তম দাস 50 টকা, প্ৰশান্ত দাস 50 টকা, সুহানা বেগম 200 টকা, মহিদুল ইছলাম 50 টকা, ময়ূৰ তালুকদাৰ 30 টকা। টোটেল 890 টকা এপ্ৰিল মাহত জমা হৈছিল। গতিকে এপ্ৰিল মাহতো কোনো দুখীয়া মানুহৰ মৃত্যু নহ'ল, হয়তো আমাক ফোন নকলক। মাৰ্চ আৰু এপ্ৰিলত একজন মানুহক আমি দিব লগা হোৱা নাই। টোটেল পইচা মাৰ্চত জমা আছিল 9,332 টকা আৰু এপ্ৰিলত জমা হৈছে 890 টকা। টোটেল 10,222 টকা বৰ্তমান আমাৰ তাতে ৰৈ আছে। গতিকে আপোনালোকক এইখিনি হিচাপ দি দিলোঁ। অলপ দেৰি হৈছে হিচাপ তোলোতে, আমি একেলগে এপ্ৰিল মাহলৈকে হিচাপ দি দিছোঁ আৰু বৰ্তমানলৈকে আমাৰ তাতে জমা আছে 10,222 টকা। যিহেতুকে আমাৰ তাতে 10,222 টকা জমাই আছে, গতিকে আপোনালোকৰ যদি ওচৰত এনেহেন কোনোবা ধৰক গৰীব মানুহৰ মৃত্যু হয়, যিহেতু অন্তিম সৎকাৰ কৰাৰ কাৰণে শৰীৰ পইচা নহয়,
বা ধাৰাৰ পইচা নহয়, বাহুৰ পইচা নহয়। তো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। মোৰ নম্বৰ মই দি দিম, মোৰ নম্বৰত থাকিব। আপোনালোকে যোগাযোগ কৰিব যাতে আমি এই পইচা দি তেওঁলোকক সহায় কৰিব পাৰোঁ। আৰু উদ্দেশ্য আছিল দুখীয়া মানুহৰ অন্তিম সৎকাৰৰ কাৰণে। যিহেতুকে দুখীয়া মানুহৰ অন্তিম সৎকাৰ হ'লে আপোনালোকে গম পায় খৰিৰ নামতে ৩,০০০ টকা লাগে, বাঁহ আছে, ধাৰা আছে, বাকী কাপোৰ কানি বহুত আছে। অন্তিম সৎকাৰ কৰাৰ কাৰণে যদি চোতালত সেই যিজন মানুহ ধৰক মৃত্যু হ'ব, সেই মৃত্যু মানুহজন চোতালত থৈ যদি ৰখি থাকিব লাগে খৰিৰ কাৰণে, গতিকে বহুত দুখ লগা কথা। গতিকে এইটো প্ৰচেষ্টা আমি গোটেই টীমটোৱে, গোটেইকেইটা আছে মোৰ, আমি গোটেই টীমটোৱে এইটো প্ৰচেষ্টা হাতত লৈছিলোঁ। ইতিমধ্যে চলি আছে। এতিয়া আপোনালোকৰ যদি ঘৰৰ ওচৰত কোনোবা মানুহৰ মৃত্যু হয়, তে একদম গৰীব, তেওঁলোকে ধৰক তেওঁক অন্তিম সৎকাৰ কৰাৰ কাৰণে যদি ধৰক খৰিৰ অভাৱ হয়, ধাৰাৰ অভাৱ হয়, বাঁহৰ অভাৱ হয়, তো আমাৰ লগত যোগাযোগ কৰিব। যিহেতুকে এথেনো আমাৰ তাতে 10,222 টকা জমা হৈ আছে। গতিকে এইখিনি পইচা আমি দুখীয়া মানুহৰ অন্তিম সৎকাৰৰ কাৰণে ৰাখি থৈ দিছোঁ। গতিকে আপোনালোকৰ ওচৰে পাজৰে যদি কোনোবা এনেহেন দুখীয়া মানুহৰ মৃত্যু হয়, আমাৰ লগত যোগাযোগ কৰিব। মোৰ আছে মোৰ লগত, মোৰ নম্বৰ দি থাকিব, মোৰ নম্বৰ দি থাকিব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক যাতে আমি তেওঁলোকৰ ঘৰত যাই এই অন্তিম সৎকাৰৰ কাৰণে আমি যিখিনি পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম। তো আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এই মানুহখিনিক আমি সহায় কৰিব পাৰোঁ। ধন্যবাদ।